নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মিটুছ টেকনিকেল ষ্টাডি ইউটিউব চেনেললৈ। আমাৰ এই চেনেলত অসম পুলিচৰ লগতে এডিআৰিৰ সহায়ক হোৱাকৈ এটা কমপ্লিট মক টেষ্টৰ চিৰিজ ষ্টাৰ্ট কৰিছোঁ। আজি তাৰে দ্বিতীয় পাৰ্টটো আলোচনা কৰিম। প্ৰথম পাৰ্টটো যোনে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। লগতে এই ভিডিঅ'খনৰ যদি PDF বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, তাতে টেক্সট কৰিব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, হু এপইণ্টছ দি জাজেছ অৱ দি হাই কোৰ্ট? উচ্চ ন্যায়ালয়ৰ বিচাৰকক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই চিফ জাষ্টিছ আৰু ৰাজ্যখনৰ গভৰ্ণৰৰ কনচালটেশ্যন লৈ হাইকোৰ্টৰ জাজক এপইণ্টমেণ্ট কৰে, আৰু হাইকোৰ্টৰ জাজক আণ্ডাৰ আৰ্টিকেল 217 অধীনত এপইণ্ট কৰা হয়। এইটো আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, when was the Supreme Court established in independent India? স্বাধীন ভাৰতত সৰ্বোচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 28 জানুৱাৰী 1950। আৰু লগতে মনত ৰাখিব, সুপ্ৰিম কোৰ্টৰ প্ৰথমজন চিফ জাষ্টিছ আছিলে হৰিলাল কনিকা, আৰু বৰ্তমান 33 জাজেছ প্লাছ 1 চিফ জাষ্টিছ, টোটেল 34টা জাজ আছে। আৰু সংবিধানত সুপ্ৰিম কোৰ্টৰ বিষয়ে আৰ্টিকেল 124ত উল্লেখ কৰা আছে। 3 নম্বৰ প্ৰশ্নটো হ'ল, পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইজ এডপ্টেড ফ্ৰম হুইচ কাণ্ট্ৰি? সংসদীয় চৰকাৰ ব্যৱস্থা কোন দেশৰ পৰা লোৱা হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ইউকেৰ পৰা লোৱা হৈছিল। আৰু ভাৰতবৰ্ষৰ সংসদীয় ব্যৱস্থাত প্ৰেছিডেণ্ট হ'ল নমিনেল হেড আৰু মেইন এক্সিকিউটিভ যোন হ'ল প্ৰাইম মিনিষ্টাৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট ইজ দি টেনিয়ৰ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ কাৰ্যকাল কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰাজ্যসভাৰ কাৰ্যকাল হ'ল 6 ইয়াৰ্ছ। ইয়াৰ লগতে মনত ৰাখিব, ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ৰাজ্যসভাৰ অট'মেটিক চেয়াৰপাৰ্চন হৈ যায়, আৰু ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট কোন আছিলে আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আৰু লগতে মনত ৰাখিব, আমাৰ বৰ্তমান ভাইচ প্ৰেছিডেণ্ট কোন CP ৰাধাকৃষ্ণন। আৰু এটা ইম্পৰ্টেণ্ট ফেক্টছ মনত ৰাখিব, ৰাজ্যসভাৰ মেক্সিমাম চিট কেইটা থাকিব পাৰে 250। আমি 5 নম্বৰ প্ৰশ্নটো চাম, হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড বাই দি প্ৰেছিডেণ্ট টু ৰাজ্যসভা? ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 12জন। 6 নম্বৰ প্ৰশ্নটো হ'ল, when did the Constituent Assembly adopt national flag? সংবিধান সভাই জাতীয় পতাকা কেতিয়া গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 22 জুলাই 1947। লগতে মনত ৰাখিব, জাতীয় পতাকাৰ ডিজাইনখন কোনে কৰিছিলে? পিংগালী ভেংকায়া। আৰু জাতীয় পতাকাৰ যিটো অশোক চক্ৰ আছে তাতে 24টা স্পক্স আছে। কুৱেশ্যন নম্বৰ 7, আণ্ডাৰ হুইচ আৰ্টিকেল কেন দ্য চেণ্টাৰ ইম্প'জ প্ৰেছিডেণ্ট ৰুল ইন এ ষ্টেট? কোন অনুচ্ছেদৰ অধীনত ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্টিকেল 356। 8 নম্বৰ প্ৰশ্নটো হ'ল, আণ্ডাৰ হুইচ আৰ্টিকেল কেন দ্য প্ৰেছিডেণ্ট ইম্প'জ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি? কোন অনুচ্ছেদৰ অধীনত আৰ্থিক জৰুৰী অৱস্থা জাৰি কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আৰ্টিকেল 360। লগতে মনত ৰাখিব, এতিয়ালৈকে ভাৰতত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লগোৱা হোৱা নাই। 9 নম্বৰ প্ৰশ্নটো হ'ল, হুইচ আৰ্টিকেল মেনশ্যনছ দি ইউনিফৰ্ম চিভিল কোড? সমান নাগৰিক বিধি কোন অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰ্টিকেল 44। কুৱেশ্যন নম্বৰ 10, ফাণ্ডামেণ্টেল ডিউটিজ আৰ মেনশ্যন ইন হুইচ আৰ্টিকেল? মৌলিক কৰ্তব্য কোন অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আৰ্টিকেল 51A। লগতে মনত ৰাখিব, ফাণ্ডামেণ্টেল ৰাইটছ অৰিজিনেল সংবিধানত উল্লেখ নাছিলে, 1976ত 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে ইয়াক এড কৰা হৈছে, আৰু বৰ্তমানলৈকে 11টা মৌলিক কৰ্তব্য ভাৰতৰ সংবিধানত উল্লেখ আছে। কুৱেশ্যন নম্বৰ 11, হু ৱাজ দি ফাৰ্ষ্ট গভৰ্ণৰ অফ RBI? RBIৰ প্ৰথম গভৰ্ণৰ কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অবছবৰ্ণ স্মিথ। লগতে মনত ৰাখিব, RBI 1935 চনত ইষ্টাব্লিছ কৰা হৈছিলে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? মুম্বাই। লগতে মনত ৰাখিব, CT ডেক্সমুখ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ, আৰু RBIৰ কাৰেণ্ট গভৰ্ণৰজন হ'ল সঞ্জয় মালহোত্ৰা। 12 নম্বৰ প্ৰশ্নটো হ'ল, হুইচ ইজ দি লাৰ্জেষ্ট কমাৰ্চিয়েল বেংক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ষ্টেট বেংক অফ ইণ্ডিয়া। ষ্টেট বেংক 1955 চনত ইয়াক ইষ্টাব্লিছ কৰা হৈছিলে, হেডকোৱাৰ্টাৰ আছে মুম্বাই। কুৱেশ্যন নম্বৰ 13,
When was SEBI established? SEBI কেতিয়া সংস্থাপন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1988। আৰু লগতে SEBIৰ ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব। SEBIৰ ফুল ফৰ্মটো হ'ল Securities and Exchange Board of India। আৰু বৰ্তমান SEBIৰ চেয়াৰপাৰ্চনজন হ'ল তুহিন কান্ত পাণ্ডে। 14 নম্বৰ প্ৰশ্ন, Which national park of Assam is a UNESCO World Heritage Site? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো বিশ্ব ঐতিহ্যৰ স্থান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মানাস নেশ্যনেল পাৰ্ক। আৰু মানাস নেশ্যনেল পাৰ্কৰ লগতে কাজিৰঙা নেশ্যনেল পাৰ্কক 1985 চনত এই দুয়োটা নেশ্যনেল পাৰ্কক ইউনেস্কোৰ হেৰিটেজ চাইট হিচাপে মান্যতা প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 15, Who was the first চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 16, ট্ৰপিক অফ কেঞ্চাৰ passes through how many states of India? কৰ্কট ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেদি পাৰ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8খন ৰাজ্যৰ মাজেদি পাৰ হৈছে। আৰু 8খন ৰাজ্যৰ নাম আপোনালোকে মনত ৰাখিব, কাৰণ ইয়াৰ পৰা কুৱেশ্যন মাজে মাজে অহা দেখা যায়। কুৱেশ্যন নম্বৰ 17, Which Indian state has the longest coastline? ভাৰতৰ কোন ৰাজ্যৰ উপকূল সৰ্বাধিক দীঘল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুজৰাট। কুৱেশ্যন নম্বৰ 18, Which is the largest delta in the world? পৃথিৱীৰ সৰ্ববৃহৎ ডেল্টা কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গংগা ব্ৰহ্মপুত্ৰ ডেল্টা। আৰু এই গংগা ব্ৰহ্মপুত্ৰ ডেল্টাক সুন্দৰবন ডেল্টা বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 19, When was the Pune Pact signed? পুনা চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1932। কাৰ কাৰ মাজত চুক্তিটো স্বাক্ষৰ হৈছিল? মহাত্মা গান্ধী আৰু ডক্টৰ বি আৰ আম্বেদকাৰ। আৰু তেওঁলোকে ডিছকাছ কৰিছিল দলিতসকলক কেনেকৈ ভাৰতত ডিছক্ৰিমিনেশ্যনৰ পৰা বচাব পাৰি। কুৱেশ্যন নম্বৰ 20, When did the Simon Commission came to India? চাইমন আয়োগ কেতিয়া ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1928। এইটো মনত ৰাখিব 1927ত চাইমন কমিশ্যন গঠন কৰা হৈছিল, কিন্তু ভাৰতত কেতিয়া আহিছিল? 1928তহে আহিছিল। কুৱেশ্যন নম্বৰ 21, In which session did Mahatma Gandhi preside over the Indian National Congress? কোন অধিৱেশনত মহাত্মা গান্ধীয়ে আইএনচিৰ সভাপতিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বেলগাম ছেছন। আৰু বেলগাম ছেছন 1924 চনত হৈছিলে। আৰু এইটো একমাত্ৰ ছেছন য'ত মহাত্মা গান্ধীয়ে আইএনচিৰ সভাপতিত্ব কৰিছিলে। কুৱেশ্যন নম্বৰ 22, In which year was the গাদাৰ পাৰ্টি ফৰ্ম? গাদাৰ পাৰ্টি কোন বছৰত গঠন হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1913। আৰু গাদাৰ পাৰ্টিৰ মেইন লিডাৰ কোন আছিল? লালা হৰদয়াল। কুৱেশ্যন নম্বৰ 23, Who wrote বন্দে মাতৰম? বন্দে মাতৰম কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। কুৱেশ্যন নম্বৰ 24, Who started the self respect movement? আত্মসন্মান আন্দোলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ই.ভি. ৰামাস্বামী, যাক আমি পেৰিয়াৰ বুলিও জানো। কুৱেশ্যন নম্বৰ 25, Who was the first women president of the Indian National Congress? আইএনচিৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এনি বেচেণ্ট। এনি বেচেণ্টে 1917ত কলকাতা ছেছনত সভাপতিত্ব কৰিছিলে। কিন্তু ইয়াত যদি কুৱেশ্যন আহে যে প্ৰথমজন ভাৰতীয় মহিলা কোন আছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো তেতিয়া হ'ব সৰোজিনী নাইডু। কুৱেশ্যন নম্বৰ 26, Where is the Sun Temple located? সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোণাৰ্ক, ওড়িশা। আৰু এই সূৰ্য মন্দিৰটো নিৰ্মাণ কৰিছিলে নৰসিংহদেৱ I। আৰু এই সূৰ্য মন্দিৰক 1984 চনত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰে। কুৱেশ্যন নম্বৰ 27, Which period is considered as the golden age of Hinduism? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুপ্তা। কুৱেশ্যন নম্বৰ 28, What was the capital of বিম্বাসাৰা? বিম্বাসাৰৰ ৰাজধানী কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিম্বাসাৰৰ ৰাজধানী আছিলে ৰাজগিৰ। আৰু বিম্বাসাৰ কোনটো ডাইনেষ্টিৰ ৰজা আছিলে? বিম্বাসাৰৰ ৰজা আছিলে হাৰিয়াংকা ডাইনেষ্টি। কুৱেশ্যন নম্বৰ 29, Which Veda contains magical formulas? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অথৰ্ব বেদা। কুৱেশ্যন নম্বৰ 13, Which is the oldest বেদ? আটাইতকৈ পুৰণি বেদ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঋগ্বেদ। আৰু ঋগ্বেদত 1028টা হাইমছ আছে। কুৱেশ্যন নম্বৰ 31, What is the chemical name of vinegar? ভিনেগাৰৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এচিটিক এচিড। কুৱেশ্যন নম্বৰ 32, Which is the largest organ of human body?
মানুহৰ শৰীৰৰ সৰ্ববৃহৎ অংগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, স্কিন। লগতে এইটো মনত ৰাখিব, ইণ্টাৰনেল অৰ্গান বুলি ক'লে তেতিয়া হ'ব লিভাৰ, কিন্তু অভাৰঅল যদি কয় এইটো হ'ব স্কিন। কুৱেশ্যন নম্বৰ 33, হুইচ অফ দ্য ফলোয়িং ছুপাৰ কম্পিউটাৰ ইজ বিল্ড বাই ইণ্ডিয়া? তলৰ কোনটো ছুপাৰ কম্পিউটাৰ ভাৰতত নিৰ্মিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, সাগা 2020, আৰু ইয়াক ইছৰোই নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 34, হোৱাট ইজ দি ফুল ফৰ্ম অফ ৱাইফাই? ৱাইফাইৰ সম্পূৰ্ণ ৰূপ কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৱায়াৰলেছ ফিডেলিটি। কুৱেশ্যন নম্বৰ 35, হু ৱাজ দি ফাৰ্ষ্ট উইমেন প্ৰেছিডেণ্ট অফ দি UN জেনেৰেল এছেম্বলি? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, বিজয়া লক্ষ্মী পণ্ডিত। কুৱেশ্যন নম্বৰ 36, হোৱাট ইজ দি কাৰেঞ্চি অফ আৰ্জেণ্টিনা? আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, পেছো। ইয়াৰ লগতে মনত ৰাখিব, আৰ্জেণ্টিনাৰ কেপিটেল বুয়েনছ এয়াৰেছ, আৰু লেংগুৱেজ কোনটো ইউজ কৰা হয়? স্পেনিছ। কুৱেশ্যন নম্বৰ 37, হোৱাট ইজ দি কেপিটেল অফ নৰৱে? নৰৱেৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অছলো। ইয়াৰ লগতে মনত ৰাখিব, নৰৱেৰ কাৰেঞ্চিক ক্ৰ'নে বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 38, হোৱাট ইজ দি মষ্ট স্পকেন লেংগুৱেজ ইন দি ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ অধিক ব্যৱহৃত ভাষা কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চাইনিজ মাণ্ডাৰিন। কুৱেশ্যন নম্বৰ 39, হুইচ চিটি ইজ কল্ড দি চিলিকন ভেলী অফ ইণ্ডিয়া? ভাৰতৰ চিলিকন ভেলী বুলি কোনখন চহৰক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, বেংগালুৰু। কুৱেশ্যন নম্বৰ 40, হু ইজ নন এজ দি ফাদাৰ অফ এটমিক বম্ব? পৰমাণু বম্বৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, জে ৰবাৰ্ট অপেনহেইমাৰ। কুৱেশ্যন নম্বৰ 41, হোৱেন ডিড দি বেটেল অফ ইটাখুলি টেক প্লেচ? ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1682। আৰু এই বেটেলখন কাৰ কাৰ মাজত হৈছিলে? আহোম আৰু মোগলৰ মাজত। আৰু এই বেটেলখনকে আহোম আৰু মোগলৰ লাষ্ট বেটেল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 42, হোৱেন ডিড দি ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন অফ আছাম টেক প্লেচ? অসমৰ ওপৰত প্ৰথম ব্ৰহ্মদেশীয় আক্ৰমণ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1817। কুৱেশ্যন নম্বৰ 43, হু ৱাজ দি আহোম ৰুলাৰ ডিউৰিং দি ফাৰ্ষ্ট আহোম কোচ ৱাৰ 1546? 1546ত আহোম কোচৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে? এই কুৱেশ্যনটো এবাৰ পৰীক্ষাত আহিছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চুকলেংমুং। কুৱেশ্যন নম্বৰ 44, সুবানচিৰি ইজ এ নৰ্থ বেংক অৰ চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, নৰ্থ বেংক। কুৱেশ্যন নম্বৰ 45, হোৱাট ইজ ঝুমুৰ? ঝুমুৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ফক ডান্স অফ আছাম। অসমৰ টি ট্ৰাইবৰ যিটো ডান্স তাক ঝুমুৰ বুলি কওঁ আমি। কুৱেশ্যন নম্বৰ 46, ফৰ হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ? সৰ্থেবাৰী কিহৰ বাবে প্ৰসিদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেল মেটেল ইণ্ডাষ্ট্ৰী। কুৱেশ্যন নম্বৰ 47, হোৱেৰ ইজ দি কালচাৰেল ইউনিভাৰ্চিটি অফ আছাম লোকেটেড? অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মাজুলী। আৰু এই সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি। কুৱেশ্যন নম্বৰ 48, হোৱেন ডিড হিমা দাস গট অৰ্জুনা এৱাৰ্ড? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 2018। আৰু হিমা দাসক হিং এক্সপ্ৰেছ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 49, হু ৰোড শোণিত কুঁৱৰী? শোণিত কুঁৱৰী কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 50, হু ইজ কল্ড দি লায়ন অফ আছাম? অসমৰ সিংহ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, লাচিত বৰফুকন। ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে 4টা প্ৰশ্ন লৈ আহিছোঁ, আৰু এই 4টা প্ৰশ্নৰ উত্তৰ আমি নেক্সট মক টেষ্টত দি দিম। প্ৰথমটো প্ৰশ্ন হ'ল, ইন হুইচ ইয়াৰ ৱাজ কুশল কোঁৱৰ হেং? দ্বিতীয়টো প্ৰশ্ন হ'ল, নেম দি ফাৰ্ষ্ট ষ্টেট হোৱেৰ আফস্পা ৱাজ ইম্প'জড ইন 1958। তৃতীয়টো প্ৰশ্ন হ'ল, হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ both Bangladesh and Myanmar? চতুৰ্থ প্ৰশ্নটো হ'ল, হু ৱাজ দি লাষ্ট কিং অফ দি পালা ডাইনেষ্টি? এই 4টা প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিম। এইখিনি আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'খনৰ PDF বিচাৰে তেন্তে এই হোৱাটছআপ নম্বৰত আপোনালোকে টেক্সট কৰিব।